মৰ্নিং ফ্ৰম আজাৰা। মই এতিয়া যাই আছোঁ গাঁৱত আৰু গাঁৱত চলি আছে আমাৰ সভা। এইকেইটা দিনত ধূলি বহুত, আপোনালোকে চাব পাৰে সূৰ্য ক'ত আছে মই নিজে দেখা নাই। মানে এনা বতাহ বলছি, মানে দুই একবাৰতো মাজতে মানে স্কুটি এনা লাগে দে। মানে বিহু আহিলেতো আৰু ক'বাই নালাগে, 10-20ডাল মানে গাছ নাভাঙাক লগি 10-20 ঘৰ মানুহৰ ঘৰ উৰে নেনাক লগি গ'ল পৰঠা। এইফালে বতাহ আছে, এইফালে তো গুড মৰ্নিং গাইজ আৰু গুড মৰ্নিং ফ্ৰম আজাৰা। তো গাইজ বৰ্তমান মই আছোঁ আজাৰাত, মানে ইয়াতে আমাৰ ইকম টাৱাৰত এক্সাম এটা দিব আহিছিলোঁ। এক্সামটো দি দিলোঁ, এক্সামটোৰ কথা বাদ দিয়ক, কিন্তু আজি ইম্পৰ্টেণ্ট হৈ আছে মই এতিয়া যাই আছোঁ গাঁৱত আৰু গাঁৱত চলি আছে আমাৰ সভা। আৰু সেই সভাৰ মানে আৰম্ভণি হৈ গৈছে মানে পৰহিয়ে, আৰু যোৱাকালি চাগে হোমো গ'ল আৰু মই যাব নোৱাৰিলোঁ। কিন্তু আজি মই ফাইনেলি মানে এক্সামটো আছিল, সেইকাৰণে মই যাব পৰা নাই, নহ'লে মই গ'লোঁ হয়। কিন্তু ফাইনেলি আজি মই এক্সামটো জাষ্ট দি আহিলোঁ। এতিয়া চাব পাৰে মই আজাৰাতে আছোঁ আৰু এতিয়া মই চিধাই যাম গাঁৱত, আৰু গাঁৱত আপোনালোকক সভাৰ যি কৰিছে, যি প্ৰগ্ৰাম আছে চবখিনি দেখাম। আৰু দেৰি নকৰি তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বলক গাইজ গাঁৱলৈকে যাত্ৰা আৰম্ভ কৰোঁ। গাইজ এইকেইটা দিনত ধূলি বহুত হয়, কিন্তু এটা বস্তু চাই বহুত ভাল লাগে, বগেনভেলিয়া। চাওকচোন এই বগেনভেলিয়াবিলাক চাওকচোন কি মজাকৈ ফুলি আছে। মানে আৰু বেছিকৈ থাকিলে আৰু মানে কিবা ভাল লগা হয়, মানে পূৰা ধৰক ইয়াতে ধৰক যেনেকৈ গুলপীয়া ৰঙৰ আছে, সেইটো বগা আছে, এনেদৰে বেলেগ বেলেগ ৰঙৰ যদি এনেকৈ লাইনকৈ পূৰা এনেকৈ থাকি লয় ন, মানে গছ ৰুইছিল চাগে, এইবিলাক ৰুইছিলতো, কিন্তু মানে ফুলবিলাক ফুলা নাই বা পানী চানী সঠিকমতে মানে টাইমত দিয়া নাই ন, তো সেইকাৰণে ফুলা নাই। তো বতৰটো যি কি নহওক চাওকচোন, মানে এই ফাগুন অহাৰ লগে লগে বতাহ ষ্টাৰ্ট হৈ যায়, পূৰা মানে বতাহ বলি আছে। আৰু সূৰ্য আপোনালোকে চাব পাৰে সূৰ্য ক'ত আছে মই নিজে দেখা নাই, মানে পূৰা মেঘ দি আছে, সূৰ্য গায়ব, ট'টেলি গায়ব, কেৱল বতাহ বলি আছে। মানে বতৰটো ভাল লাগে এনেকুৱা, মানে ইমান বেছি চাওকচোন, যিহেতু ডাৱৰে ঢাকি আছে, মেঘে ঢাকি আছে সূৰ্যটোতো, গৰমো লগা নাই ঠাণ্ডাও লগা নাই, আৰু অলপ অলপ যদি গৰম লগা অনুভৱো হয়, এই পূৰা বতাহ মেলি আছে ন, এই বতাহে পূৰা এই গৰমখিনি কিবা এটা আমেজ আছে, মানে কি গাত মানে ঠাণ্ডা পেলাই দিয়ে। তো গাইজ মই আহি পালোঁ বৰ্তমান আমিন গাঁও, আৰু আপোনালোকে বিশ্বাস কৰিব না, মানে কি বুলি ক'ম, মানে এখানটি জেগা আহি নাপাওঁ লাগে, মানে আহি নাপাওঁ মানে কিয় জানানে, এনা মানে এটা বতাহে তাণ্ডৱ দেখুৱাইছে, এনা বতাহ বলছি, মানে দুই একবাৰতো মাজতে মানে স্কুটি এনা লাগে দে, এনা লাগে কি ময়ে উৰি যাওঁ নেকি, মানে দেখুৱাইছে কিছু বতাহ দেখুৱাইছে। আৰু এতিয়াতো লাহেকৈ বিহু আহিবা আছে, মানে বিহু আহিলেতো আৰু ক'বাই নালাগে, 10-20ডাল মানে গাছ নাভাঙাক লগি 10-20 ঘৰ মানুহৰ ঘৰ উৰে নেনাক লগি শান্তিটো নহয়। দেখছি না চাওক চাওক, মানে বতাহে তাণ্ডৱ দেখাই আছে কিছু। আৰু এতিয়া মোৰ গাইজ ৰাতিপুৱাই মানে এক্সাম দিব গৈছিলোঁ 7টামান বজাতে, আৰু এতিয়া বাজি গৈছে 12:30 বাজি গ'ল, আৰু এতিয়া ভোক লাগছে ৰ'ব, সোনকালতে যাই পেলাই য'তে পাওঁ জোনাকী বা লখিমীত কিবা এটা খাই ল'ম বা চন্দ্ৰমাতে। তো জল্দি এইখিনি যাই থাকোঁ গাইজ, তেনেহ'লে চাই থাকোঁ ভিডিঅ', নেক্সট ভিডিঅ'ৰ পাৰ্টত লগ পাম। আৰু এটা কথা গাইজ, মানে কি মই মাস্কখন আনবা পাহৰি গৈছোঁ, মানে বহুতে বেছি ধূলি আছে ন, তো এই দুদিনত যদি কোনোবাই মানে বাহিৰত ঘূৰা ফুৰা কৰে মাস্কখন লৈ আহিব দিয়ক, মাস্কখন লাগে, বহুত বেছি ধূলা, তো মাস্কখন লৈ আহি পেলাই মানে বাহিৰত ওলাব। গাইজ আহি পালোঁ ফাইনেলি হাজো, আৰু চুলি মুখ হাত একো অৱস্থা নহয় গৈছে, মানে ইমান বেছি ধূলা। তো ইয়াতে কিবা এটা খাই লওঁ জল্দি আৰু যাব বহুখিনি আছে, তো জল্দিকৈ মুখ হাতখন ধুই লওঁ দিয়ক। পূৰা মানে অৱস্থা মানে কেম্বা হৈ গৈছে, মানে বালাটো লাগিলে কিবা এটা মানে কেনা লাগে, মানে অসহ্যকৰ, মানে এডোখ পটাত মই মুখ হাতখন ধুই লওঁ। পূৰা পৰঠা গাইজ ফাইনেলি আহি গ'ল পৰঠা।
এইফালে বটা আছে, এইফালে আলু ভাজি, এইফালে চব্জি আৰু এখন পৰঠা মানে পুৰিয়ে দিয়ক। আজিকালি আৰু মানে পৰঠা পুৰি নাথাকে ন, মানে পুৰি দিয়ে ডাইৰেক্ট। আৰু দিয়ক এইখিনি মজাকৈ পটক খাই লওঁ, তাৰপিছত আৰু যাত্ৰা আৰম্ভ কৰিম। গাইছ মই আহি পালোঁ বৰ্তমান হাজোৰ আৰিকুছি, আৰু ইয়াৰ ৰখাৰ মোৰ কাৰণটো হৈছে পিছফালে চাওক এই গ্ৰীনাৰীখিনি, ইয়াৰ কাৰণে ৰখিছোঁ। এই পথাৰখন দেখা পাই মানে কিমান এটা মানে ভাল লাগছে মনটো, মানে মই ক'ব পৰা নাই। মানে আমাৰ অসমীয়া মানুহখিনি অলপ মানে সেই আছে, মানে কি আপোনালোকে চাবচোন 4-5 মাহ মানে খেতি কৰে, বাকী বছৰটোৰ বাকী বেছিভাগ সময় পথাৰখন এনে খালী পৰি থাকে। আপোনালোকে মানে খেতি যদি কৰে, মানে খেতিয়কে হয়, মানে বছৰটো গোটেই 12 মাহ খেতি কৰক, এনেই এখানি পথাৰখন মাটিখিনি এনেকৈও ফেলে থ'ব লাগে। আৰু হাজোৰ এইখিনি জেগা মোৰ এইকাৰণে মানে ভাল লাগে। মই মানে আহিলে মই দেখা পাওঁ প্ৰতিবাৰে, মানে কি ইহঁতৰ তাতে মানে মাটিবিলাক খালী নাথাকে। মানে আমাৰ এইখিনি মানে ভাল লাগে, এইখিনি মানে হাজোৰ এৰিয়াটো মানে বছৰত কিবা নহয় কিবা মানে খেতি কৰিয়ে থাকে, মানে কি মাটিবিলাক খালী থাকিব নিদিয়ে, মানে ভাল কথা এইটো। ইয়াতে দেখা পাইছে আপোনালোকে, ইয়াতে আছে ধানৰ খেতি, আৰু মই মানে আহোঁতে সেইটো চাইডে দেখা পাইছিলোঁ, সেইটো চাইডে কোনোবাই মানে মাকৈৰো খেতি কৰিছিল। মানে এইটোৱে কথা, মানে কিবা নহয় কিবা কৰি থাকক, মাটিটো মানে ৱেষ্ট নকৰিব, সেইটোৱে কথা। আৰু দুৰ্ভাগ্যবশতঃ মই মানে এইটো ঠাণ্ডাৰ দিনত মানে ৰবি শস্য হিচাপত যোনটো মানে ধান খেতিটো কৰা হৈছে, এইটো কি নাম আছে মই পাহৰি গৈছোঁ, মানে এৰী খেতি বুলি কয় নেকি, নে কি বুলি কয়নো, মোৰ অলপ চৰি গাইছ, অলপ মানে মোৰ মূৰতে অহা নাই মানে এইটো কনচেপ্ট, মানে নামটো কি, যে ঠাণ্ডাৰ দিনতো যে এনেকৈ ধান খেতি কৰে, সেইটোৰ নামটো কি মই নাই ৰ মনত অহা নাই। যদি কাৰোবাই যদি জানে প্লিজ মানে কমেণ্ট কৰি জনাবচোন। তো গাইছ এইখিনি চাই থাকোঁতে মোৰ মানে ইকনমিক্সৰ এটা মানে আনএমপ্লয়ডৰ মোৰ এটা কনচেপ্ট মনত পৰি গ'ল। মানে আমি খেতিয়কখিনি, আমাৰ বিশেষকৈ অসমীয়া খেতিয়কখিনি, যি মানে মাত্ৰ 4-5 মাহ সময় মাত্ৰ খেতি চাবক মানে খেতি কৰে, মানে সকলোৱে নহয়, কিছুমানে যিখিনি মানুহে মানে আমাৰ মানুহখিনি অসমীয়াখিনি সাধাৰণতে দেখা পোৱা যায়, যি মাত্ৰ 4-5 মাহ খেতি কৰে, বাকী গোটেই বছৰটো আমাৰ পথাৰখন মানে খালী পেলাই থৈ দিয়ে। সেনেধৰণৰ মানে আনএমপ্লয়ড, সেই আনএমপ্লয়ডটোক আমি মানে ইকনমিক্সত ঋতুগত আনএমপ্লয়মেণ্ট অসমীয়াত কৈ চাগে, আমি মানে ইংৰাজীত ছিজনেল আনএমপ্লয়মেণ্ট বুলি কওঁ। মানে যিটো এজন ব্যক্তি যিটোৱে মাত্ৰ বছৰত 3 বা 4 মাহ বা 5 মাহমান, বছৰটোৰ মুঠতে কেইটামান মাহে সেইটো কামৰ লগত জড়িত, আৰু বাকী গোটেই বছৰটোৰ আধাতকৈ বেছি সময় মানে এনেই ৱেষ্ট কৰে। তো সেইটো কোৱা হয় ছিজনেল আনএমপ্লয়মেণ্ট। আৰু সদায় ছিজনেল আনএমপ্লয়মেণ্টত উদাহৰণ আজিকালি পঢ়ি আছোঁ, সদায় মানে কি ক'ম, খেতিয়কখিনি। তো বৰ্তমান মই আহি পালোঁ গাইছ নদী, আৰু নদীত অলপ মানে স্কুটিত বহুত জেগা আহিলে মানে কি কঁকাল বিষায়, মানে ডিষ্টেঞ্চ আছে ন আমাৰ গাঁৱৰ পৰাও মোটামুটিতো 80 কিলোমিটাৰমান হয়, তো ডিষ্টেঞ্চ আছে, তো কঁকালখন বিষায়। তো এতিয়া আৰু পামেই, ইয়াৰ পৰা বেছি নাই আৰু 15 কিলোমিটাৰ চাগে, 15 কিলোমিটাৰ নাই, মোটামুটি ধৰক 10 কিলোমিটাৰমান আছে আৰু ইয়াৰ পৰা আমাৰ গাঁৱলৈকে। তো এইখিনি যাম, ইয়াতে মানে অলপ মানে গাঁৱত আহিলে গাঁৱৰ মজাটো বেলেগ। চাওকচোন কি মজা বতাহ বলি আছে, না আপুনি ইয়াতে ক'ৰবাত গাড়ীৰ বৰ বেছি হাল্লা শুনছে, না কোনোবাই ট্ৰেফিকত আপোনালোকৰ যিটো গৰম, গাড়ীৰ কাষৰ পৰাই যিটো গৰম আহে ন, যিটো ইঞ্জিনৰ পৰাই ধোঁৱা ওলাই থাকে, না কিবা গৰম পাইছোঁ, না আপোনালোকৰ হৰ্ণৰ কিবা না কিবা কল কাৰখানাৰ ইয়াতে গন্ধ আছে। ধুনীয়া আৰু ধুনীয়া পৰিৱেশ, কি মজা, ধুনীয়া। চাওকচোন বতাহ বলি আছে, কি মজা, বিন্দাছ। মানে গাঁৱত এটা বেলেগ মজা, চহৰৰ মজা আছে, চহৰৰ মজাটো অলপ বেলেগ দিয়ক। মানে তাতে ধৰক কোনো কাৰো লগত ধৰক ইমান লেনদেন নাথাকে, কোনো কাৰো লগত ইমান লাগি নাথাকে, নিজৰ কাম পাৰ্চনেলি ফ্ৰীলি কৰিব পাৰি। গাঁৱৰ তুলনাত সেইটো তাতে এটা মজা আছে। আৰু চহৰত মেইন কথা কি যাতায়াত, আৰু মেইন কথা ইণ্টাৰনেট। মোৰ মেইন প্ৰব্লেমটো হৈছে ইণ্টাৰনেট। গাঁৱত ধৰক 5Gটো নাপায়, সেইটো অলপ প্ৰব্লেম হৈ যায়, কিন্তু চহৰত 5Gটো পায়, ইণ্টাৰনেটৰ স্পীড ভাল। তো তাৰে কাৰণে যোনটো কণ্টেণ্ট ক্ৰিয়েটৰৰ কাৰণে সেইটো অলপ সুবিধা। কিন্তু গাঁৱত 4Gটো পায়, কিন্তু ভিডিঅ' আপলোড দিয়াতে জানে আপোনালোকে 4G হ'লে বহুত বেছি টাইম লাগে, তো সেইটোত প্ৰব্লেম আহি যায়। এনেই বাকীতো গাঁৱৰ নিচিনাতো আপুনি ক'ত পাব, গাঁৱতো জান্নাত হয়। মানে যোনে গাঁৱত থাকে শুনি গম নাপায়, একবাৰ যোনে গাঁৱৰ পৰা ওলাই যায়, বাহিৰত থাকি আহিছে, বাহিৰৰ প্ৰব্লেমবিলাক ফেচ কৰি আহিছে, তেওঁ জানে, মানে সি জানে মানে গাঁৱৰ নিচিনা সেই সুখখিনি চহৰত নাপায়। তো গাইজ অলপ 5 মিনিটমান ইয়াতে আৰু ৰেষ্ট লওঁ, তাৰপিছত আৰু ওলাই দিওঁ, কাৰণ এতিয়া অলমষ্ট 8টা বাজিছে, আৰু ঘৰত যাই একবাৰ গাটো ধুবাই লাগিব দিয়ক। মানে কি ক'ম, এইগিলা ধূলা দেখা পাইছে না, ধূলাই দি অৱস্থা নোহোৱা হৈ গৈছে, জঁটাটো চাব পাৰে, ধূলাই দি অৱস্থা নোহোৱা হৈছে। তো যাই লওঁ ঘৰক লাগি, যাই পেলাই মানে একবাৰ গাটো ভালদৰে ধুই লওঁ। আৰু
কঁকালখনো অলপ বিখলা অলপ ৰেষ্ট ল'বাই লাগিব দিয়ক আৰু যোৱাকালি ৰাতি মানে আজি পৰীক্ষা আছিল না যোৱাকালি ৰাতি অলপ মানে শুৱাতে দেৰি হৈছে অলপ পঢ়িলোঁ আৰু ৰাতিপুৱা আজি 6টাতে উঠছোঁ মানে 8টা বজাত ৰিপৰ্টিং টাইম আছিল পৰীক্ষাটোৰ তো 7টা বজাতে গৈছোঁ তো সেইটোৱে কথা তো এতিয়া লাহেকৈ মই ইয়াৰ পৰা ওলাই দিওঁ গাইজ তো গাঁৱত ঘৰত যাই পেলাই ভাবছিলোঁ মানে হাতে পৰাতো জচত আহিছিলোঁ মানে কি ক'ম আপোনালোকক মানে এটা বেলেগ জচ মানে কি গাঁৱত যাম মানে ভিডিঅ' বনাম এটা বেলেগ জচত কিন্তু ইমান জেগা যেতিয়া মানে গাড়ী চলাই আহোঁ না মানে কি জচটো নহয় যায় মানে এতিয়া জচটো কমি গৈছে তো এইবোলে গাঁৱলৈকে যাই লওঁ যাই পেলাই ভিডিঅ' দেখা পাব সভা চলি আছে এতিয়া কি প্ৰগ্ৰাম আছে মই অলপো আইডিয়া নাই দিয়ক মানে কি সভাৰ যিখন সেই চিঠি সেইখন চিঠিখনো মই ষ্টেটাছত পাইছিলোঁ লগৰ চলিকেইটাৰ কিন্তু মানে কি প্ৰগ্ৰাম আছে কি কথা বতৰা মোৰ অলপো মনত নাই তো যাই পেলাই মই গম পাম তো গাইজ ঠিক আছে গাঁৱলৈকে যাই লওঁ যাৰ পিছত নেক্সট সভাৰ ভিডিঅ'ৰ মানে কি নেক্সট শ্বুটটো সভাৰ মানে শ্বুট দেখা পাব তো ভিডিঅ'টো চাই থাকক আৰু মই জানো বেছিভাগে ইমান সময় চাগে চায়ে নাই আৰু মোৰ কি ক'ম মই ইউটিউবটো খুলিছোঁ মোৰো দুখ মানে মই কনচিষ্টেঞ্চিটো ৰাখিব পৰা নাই মানে ধৰক মই আজি এটা ভিডিঅ' ধৰক মই দিম ন তাৰপিছত আৰু এসপ্তাহমান পিছতহে আৰু ভিডিঅ' যায় মোৰ মানে ধৰক আজি ভিডিঅ' দিলোঁ যদি মই কালিও দিব পাৰিলোঁ হয় পৰহিও দিব পাৰিলোঁ হয় যদি কনচিষ্টেঞ্চিটো থাকিল হয় তেনেহ'লে মানে সেইটো আৰু আপোনালোকে চালাক হয় দৰ্শকখিনিও মানে কনচিষ্টেঞ্চিটো ৰাখিব পৰা নাই মানে ৰখাটো ধেমালি নহয় এইবোৰত ট্ৰাই কৰিম এতিয়া যিহেতু মোৰ ডিগ্ৰী বা লাষ্ট ইয়াৰ পিছত আৰু মই মানে ক'ব গ'লে আনএমপ্লয়মেণ্ট হ'ব যাই আছোঁ পুৰা আনএমপ্লয়ড পিছত ফ্ৰী হ'ম যিহেতু তেতিয়া আৰু সদায় ভিডিঅ' দিব ট্ৰাই কৰিম এতিয়া এইকেইদিন অলপ পৰীক্ষাৰ প্ৰেছাৰ আছে CUT আহি আছে তো পঢ়ি আছোঁ যিহেতু তো সদায় ভিডিঅ' দিয়া মুস্কিল হয় সেইবিলাক ট্ৰাই কৰিম ভিডিঅ' বনাবকলৈকে তো ঠিক আছে এইটো ভিডিঅ'টোৱে এৰে লাষ্ট শ্বুট তাৰপিছত ডাইৰেক্ট আৰু সভা দেখা পাব ঠিক আছে তো বাই বাই গাইজ নেক্সট সভা শ্বুট চাওক তো গাইজ ফাইনেলি ইমান সময় কষ্ট কৰি গাড়ী চলাই আহিলোঁ এই 80 কিলোমিটাৰ জেগা আৰু কি ক'ম আপোনালোকে নিজে চাওক তো গাইজ ফাইনেলি আহি পালোঁ ঘৰ আৰু আহি পেলাই ভাবছিলোঁ আপোনালোকক দেখাম মানে কি ডাইৰেক্ট সভাটো মানে কি সভাটো নেদেখাওঁ দিয়ক কাৰণ এইটো ভিডিঅ' মানে অলৰেডি এতিয়া 9 মিনিটমান পাৰ হৈ গ'ল যদি এইটোত ভিডিঅ'তে মই আৰু যদি সভা দেখাব যাওঁ ন তো 15-16 মিনিট হৈ যাব এনেই ইমান লং ভিডিঅ' কোনো নাচায় আপোনালোকে এনেই নাচায় আৰু যদি আৰু লং হয় ন ইয়াতে মানে গাঁৱত কি 5G নাপায় তো মই ভিডিঅ'টো আপলোড দিওঁতে বহুত বেছি কষ্ট হৈ যাব তো আজি ভিডিঅ'টো গাইছে ইয়াতে শেষ কৰি থাকোঁ মানে এইটো ভিডিঅ' ইয়াতে শেষ কৰি থাকোঁ নেক্সট আপোনালোকে ডাইৰেক্ট সভাৰ ভিডিঅ' দেখা পাব তো ভিডিঅ' পূৰা কণ্টিনিউ চাই থাকক নেক্সট ভিডিঅ' ডাইৰেক্ট সভাত তো তেতিয়ালৈকে গুড বাই টাটা মই অলপ গা চা ধুই ৰেষ্ট লওঁ দিয়ক